তেজপুৰত ভয়ংকৰ হত্যাকাণ্ড পত্নীক দুচেও কৰিলে স্বামীয়ে হত্যাকাণ্ডৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰীয়ে আৰক্ষীৰ ওচৰত হত্যাকাৰীয়ে জমা দিয়ে হত্যাকাণ্ডত ব্যৱহৃত দা তেজপুৰৰ চামধৰাত নৃশংস হত্যাকাণ্ড পত্নীক কাটি দুচেও কৰিলে স্বামীয়ে মৃত মহিলাগৰাকীৰ নাম শান্তি ঘোষ স্বামী ইন্দ্ৰজিৎ ঘোষে সংঘটিত কৰিলে এই নাৰকীয় ঘটনা পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ হত্যাকাণ্ডৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামীয়ে আৰক্ষীৰ ওচৰত হত্যাকাৰীয়ে জমা দিয়ে হত্যাকাণ্ডত ব্যৱহৃত দা পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত পত্নীক অতি নৃশংসভাৱে হত্যা কৰে লোকজনে পেছাত মিস্ত্ৰীৰ যোগালী ইন্দ্ৰজিৎ ঘোষে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে সংবাদ মাধ্যমৰ আগত হত্যাকাৰীয়ে কয় তাই বেলেগক SMS কৰে বেলেগৰ সৈতে প্ৰেম আছে সেই মাৰি দিলো দাৰে News Desk Report, News 13.